Welcome to my channel Master of Grammar. আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ বিষয় ক্লাছ 10ৰ এটি আনন্দদায়ক গল্প ক্ৰুক। এই পাঠৰ মই তোমালোকৰ কুৱেশ্যন আৰু এনসাৰখিনি মই তোমালোকৰ আজি শিকাইছোঁ। তোমালোকে এই এনসাৰখিনি নোট খাতাত লিখি মুখস্থ কৰিবা। এই এনসাৰবিলাক যথেষ্ট পৰিমাণে মডিফাই কৰি লিখা, গতিকে তোমালোকে অৱহেলা নকৰি এই নোটখিনি সংগ্ৰহ কৰি ৰাখিবা আৰু এইবিলাক পৰীক্ষাত লিখিলে তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। তেনেহ'লে আহোঁ আজি প্ৰথম কুৱেশ্যন কি আছে, হু ৰোড দ্য প্ৰ'জ পিচ ক্ৰুক। ক্ৰুক নামৰ গল্পটোৰ পিচ মানে টুকুৰা, গল্পটোৰ টুকুৰা কোনে লিখিছিল বা গল্পটো কোনে লিখিছিল? এনসাৰটো হ'ব লোকেশ এব্ৰল। অকল লোকেশ এব্ৰল লিখিলেই নহ'ব, ইয়াৰ লগত চেণ্টেন্সটো কি কৰিব, প্ৰশ্নৰ লগত মিল ৰাখি লিখিব লাগে। তেনেহ'লে কি লিখিছোঁ, লোকেশ এব্ৰল ৰোড দ্য প্ৰ'জ পিচ ক্ৰুক। লোকেশ এব্ৰলে এই গল্পটো ক্ৰুক নামৰ গল্পটো লিখিছে। ৱেৰ ইজ ক্ৰুক, ক্ৰুক ক'ত? Where is Krug located? Krug ক'ত অৱস্থিত? এই দুটা প্ৰশ্ন একেই। এনসাৰটো হ'ব Krug is a place located in Karnataka. It is situated midway between Mysore and coastal town of Mangalore. ইয়াৰ অৰ্থখিনি কৈ দিছোঁ। Krug এখন ঠাই যিখন কৰ্ণাটকত অৱস্থিত। এইখন মাইজোৰ আৰু উপকূলীয় নগৰ মাংগালোৰৰ মাজত অৱস্থিত। Why is Krug compared to heaven? ক্ৰুগক কিয় হেভেন অৰ্থাৎ স্বৰ্গৰ লগত তুলনা কৰা হয়? Krug is compared to heaven because its natural beauty. ক্ৰুগৰ স্বৰ্গৰ লগত তুলনা কৰা হয় কাৰণ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। What is Krug home to? Home to মানে কি পোৱা যায়, ইয়াত কি আছে home to? Krug is home to, ক্ৰুগত পোৱা যায় এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, চিৰ সেউজীয়া বৰ্ষাবৰ্ণ, স্পাইচ মানে মছলা, এণ্ড কফি প্লান্টেশ্যন আৰু কফি খেতি পোৱা যায়, ইয়াত আছে। তাৰপিছতো আছে হোৱাট ইজ দ্য মেইন ক্ৰপ অফ ক্ৰুগ। ক্ৰপ মানে শস্য, ক্ৰুগৰ প্ৰধান শস্য কি? দ্য মেইন ক্ৰপ অফ ক্ৰুগ ইজ কফি। ইয়াৰ প্ৰধান শস্যটো হৈছে কি? কফি। স্পাইচ আৰ অলছ' গ্ৰ'ন ইন প্লেণ্টি ইন ক্ৰুগ। স্পাইচ অৰ্থাৎ মছলা ক্ৰুগত যথেষ্ট পৰিমাণে খেতি হয়। তাৰপিছত হোৱাই ইজ ক্ৰুগ ফেমাছ ফৰ? ক্ৰুগ কিয় বিখ্যাত? এনসাৰ ক্ৰুগ ইজ ফেমাছ ফৰ ইটছ কফি প্লান্টেশ্যন, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট এণ্ড স্পাইচ। কফিৰ বাবে চিৰসেউজীয়া বৰ্ষাবৰ্ণ আৰু মছলাৰ বাবে ক্ৰুগ বিখ্যাত। প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে তেনে এটা লাইক এটা দিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইবিলাক নোট লিখি ৰাখিব। নেক্সট কুৱেশ্যন আছে, হু আৰ দ্য ইনহেবিটেণ্ট অফ ক্ৰুগ। ইনহেবিটেণ্ট মানে বাসিন্দা। ক্ৰুগৰ বাসিন্দাসকল কোন? এনসাৰ এ প্ৰাউড ৰেচ মাৰ্চিয়েল মেন, বিউটিফুল ওমেন এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ্ছ আৰ দ্য ইনহেবিটেণ্টছ অফ ক্ৰুগ। ইয়াত কি কৈছে? ৰেচ মানে জাতি, এ প্ৰাউড ৰেচ মাৰ্চিয়েল মেন। প্ৰাউড মানে গৰ্বিত, ৰেচ মানে গৰ্বিত জাতি, ইয়াত জাতি, ৰেচ মানে জাতি বুজাইছে। মাৰ্চিয়েল মানে যোদ্ধা মানুহ, যোদ্ধা যিবিলাক যুঁজাৰু মানুহ। আৰু বাকীখিনি অৰ্থ তোমালোকে নিশ্চয় জানিছা। বিউটিফুল ওমেন মানে ধুনীয়া
স্থিৰতা এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ আৰু বন্যপ্ৰাণী। তাৰপিছত আছিল হোৱাট ইজ দ্য আদাৰ নেম অফ ক্ৰুক, ক্ৰুকৰ অন্য এটা নাম কি? আদাৰ নেম, দ্য আদাৰ নেম অফ ক্ৰুক ইজ কাডেগু। অন্য এটা নাম হৈছে ক্ৰুকৰ, সেইটো হ'ল কাডেগু। মনত ৰাখিবা কি? কাডেগু। নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটক, কৰ্ণাটকৰ আটাইতকৈ সৰু ডিষ্ট্ৰিক্টখনৰ নাম কি? The smallest district of Karnataka is Kuruk or Kadegu. কৰ্ণাটকৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে কুৰুক or Kadegu. Next question আছে how much of Kuruk is covered by rain forest. Rain forest মানে বৰ্ষাবৰ্ণই কুৰুকৰ কিমান ঠাই অধিকাৰ কৰি আছে? এনচাৰ 30% of Kuruk is covered by rain forest. এনচাৰটো হবে 30% আৰু বাকীখিনি প্ৰশ্নৰ পৰা মিলাই লিখিব। আৰু মোৰ এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছতো আছে হুইচ প্লান্টেশ্যন ইজ পপুলাৰ ইন কুৰুক, কোনটো প্লান্টেশ্যন পপুলাৰ, কুৰুকত পপুলাৰ মানে জনপ্ৰিয়? কফি প্লান্টেশ্যন ইজ পপুলাৰ ইন কুৰুক। নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ কেনপি, কেনপি ইয়াৰ মানে কি? কেনপি ইজ এ roof like covering that forms a shelter. ইয়াত কেনপি হ'ল roof like মানে দেখাত roof মানে ছাল, ঘৰৰ ছাল নাইবা এই ছাদ বুলি কোৱা হয়। যিটো কভাৰিং আছে মানে আৱৰি আছে, দ্যাটছ ফৰ্মছ এ শেল্টাৰ, যিটো এটা আশ্ৰয়, এটা ঘৰৰ দৰে দেখাত। নেক্সট কুৱেশ্যনটো আছে হাউ ইজ ইয়াৰ ইন কুৰুক, কুৰুকৰ ইয়াৰ অৰ্থাৎ বায়ু কেনেকুৱা? সেই সময়ত কুৰুকৰ বায়ু কেনেকুৱা এইটো কৈছে দ্য এয়াৰ ইন কুৰুক ইজ ফ্ৰেছ এণ্ড চুইট কেৰিং দ্য ইনভিগৰেটিং এৰমা অফ কফি। এইটোৰ অৰ্থখিনি কৈ দিছোঁ। দ্য এয়াৰ অফ কুৰুক, কুৰুকৰ বায়ু হয় ফ্ৰেছ এণ্ড চুইট সজীৱ আৰু মিঠা, কেৰিং দ্য ইনভিগৰেটিং এৰমা, ইনভিগৰেটিং এৰমা মানে আনন্দদায়ক সুগন্ধ অফ কফি, কফিৰ আনন্দদায়ক সুগন্ধ কঢ়িয়াই আনে। What is the best time of the year to visit Kuruk? কুৰুক ভ্ৰমণৰ আটাইতকৈ কোনটো সময় উত্তম? এনচাৰ দ্য বেষ্ট টাইম অফ দ্য ইয়াৰ টু ভিজিট কুৰুক ইজ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ। এই ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে এই সময় হৈছে কুৰুক ভ্ৰমণ কৰাৰ উত্তম সময়। টিল হোৱাট টাইম দ্য ছিজন অফ জয় কণ্টিনিউৱাছ ইন কুৰুক, কোন সময়ত, কোন ছিজনত আনন্দৰ সময় বুলি কুৰুকৰ আনন্দ সময় আহে এইটো কথা কৈছে। দ্য ছিজন অফ জয় কণ্টিনিউৱাছ ইন কুৰুক টিল দ্য মান্থ অফ মাৰ্চ, মাৰ্চ মাহলৈকে এই আনন্দদায়ক সময়খিনি আহে বুলি কৈছে। ৱেন ডাজ ছিজন অফ জয় কমেন্স ইন কুৰুক, এই আনন্দৰ সময় কুৰুকত কেতিয়াৰ পৰা আৰম্ভ হয়? কমেন্স মানে আৰম্ভ হয়, একেই প্ৰশ্ন অলপ পাৰ্থক্য। দ্য ছিজন অফ জয় কমেন্স ইন কুৰুক ইন দ্য মান্থ অফ ছেপ্টেম্বৰ এণ্ড কণ্টিনিউৱাছ টিল মাৰ্চ। নেক্সট কুৱেশ্যনটো আছে
হোৱাট ইজ দ্য বেষ্ট পিৰিয়ড টু ভিজিট কুৰুক কুৰুক ভিজিট কৰাৰ আটাইতকৈ কোনটো সময় আটাইতকৈ ভাল এনচাৰ দ্য বেষ্ট পিৰিয়ড টু ভিজিট কুৰুক ইজ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ আফটাৰ দ্য ৰেইনি ছিজন এণ্ড মানে শেষ হোৱা ৰেইনি ছিজন শেষ হোৱাৰ পিছত যিটো সময় আছে সেইটো তাৰপিছত আছে হাউ মাছ ৰেইন ডাজ দ্য এৰিয়া ৰিচিভ ডিউৰিং দ্য মনচুন বাৰিষা কালত কিমান পৰিমাণৰ বৰষুণ কুৰ্গে কি কৰে ৰিচিভ কৰে মানে পায় এনচাৰ ডিউৰিং দ্য মনচুন কুৰুক ৰিচিভ এনাফ ৰেইনফল টু কিপ মেনি ভিজিটৰ্ছ এৱে ইয়াত ভালদৰে মন কৰিবা ডিউৰিং দ্য মনচুন মানে বাৰিষা কালত কুৰুক ৰিচিভ এনাফ ৰেইনফল কুৰুকে যথেষ্ট পৰিমাণৰ বৰষুণ পায় টু কিপ মেনি ভিজিটৰ এৱে মানে দূৰত ৰাখে ভিজিটৰ এৱে মানে দৰ্শনাৰ্থীসকলক আঁতৰত ৰাখে অৰ্থাৎ দৰ্শনাৰ্থীসকলে এই সময়ত কুৰুক ভ্ৰমণ কৰিবলৈ নাহে এইটো কৈছে নেক্সট কুৱেশ্যন হোৱাই ডু দ্য ভিজিটৰ কিপ এৱে ফ্ৰম কুৰুক ডিউৰিং দ্য মনচুন এই বাৰিষা কালত এই দৰ্শনাৰ্থীসকলে কিয় কুৰুক ভ্ৰমণ কৰিবলৈ নাহে বা দূৰত ৰাখে কিপ এৱে মানে দূৰত থকা কিন্তু এইটো ইয়াত নাহে ভ্ৰমণ কৰিবলৈ নাহে বুজাইছে ডিউৰিং দ্য মনচুন ডিউ টু হেভি ৰেইনফল দ্য ভিজিটৰ কিপ এৱে ফ্ৰম দ্য কুৰুক এনচাৰটো চাবা ডিউ টু হেভি ৰেইনফল এইটো হয় বাকীবিলাক প্ৰশ্নৰ পৰাই লিখিছোঁ নেক্সট কুৱেশ্যনটো আছে হু ইনহেবিট দ্য লেণ্ড অফ ৰলিং হিলছ মানে এঢলীয়া পাহাৰীয়া অঞ্চলত যিটো কৈছে সেইটোৰ বাসিন্দাসকল কোন কৈছে অৰ্থাৎ ইয়াত কুৰুগৰ কথা কৈছে এনচাৰ কুৰুক দ্য লেণ্ড অফ ৰলিং হিলছ ইজ ইনহেবিটেড বাই এ proud race of martial men, beautiful women and wild creature এইটো অৰ্থ আগতে কৈছো How is the weather in Kuruk from September to March ছেপ্টেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ সময়খিনি weather মানে বতৰ কেনেকুৱা হয় কুৰুকত The weather in Kuruk from September to March is very pleasant বৰ আনন্দদায়ক হয় and perfect আৰু বিশুদ্ধ হয় and the some showers আৰু কিছু অলপ বৰষুণ showers মানে বৰষুণ thrown in মানে পৰে for the good measure এই সঠিক পৰিমাণত পৰে মানে যিখিনি বৰষুণ লাগে সেইখিনিয়ে পৰে এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব